এসময়ত ট্ৰেক্টৰ চলাই পৰিয়াল পোহপাল দিয়া ব্যক্তিজনে আৰম্ভ কৰিলে এখন লেয়াৰ মুৰ্গী ফাৰ্ম। এই ফাৰ্মখনে সলাই তুলিছে এতিয়া পিঠাগুৰিৰ প্ৰেম চেত্ৰী নামৰ ব্যক্তিজনৰ জীৱ। এটা সময়ত মই ব্ৰইলাৰ ফাৰ্ম কৰিলোঁ, ট্ৰেক্টৰ চলালোঁ, ট্ৰেক্টৰ কুঁৱাৰী চলালোঁ, ব্ৰইলাৰ ফাৰ্মো কৰিলোঁ। লাষ্টত গৈ পিনে ইউটিউবত চালোঁ যেন ডিমৰ প্ৰডাকশ্যনো কৰিব পৰা যায়। তেনেকৈ ডিব্ৰুগড়ত এজনক কথা পাতিলোঁ, তেখেতলোকে মোক ক'লে কৰিব পাৰিব, আহক বুলি ক'লে। মই গৈ প্ৰথমত চালোঁহি নিজে গৈ চাই দেখিলোঁ যে এনেকৈ চিষ্টেমত কৰা হয়। আৰু তেখেতলোকক মাতি তেখেতলোকে জেগা পচন্দ কৰিলে। কোনো ওচৰৰ ৰাইজৰ কমপ্লেইন নাই ইয়াত। গতিকে চাই মেলি তেখেতলোকে অ'কে বুলি ক'লে। তাৰপাছত মই বেংকত গৈ পিনে কথা পাতোঁতে বেংকে অকণমান সহায় কৰিলে, মোক ভালেখিনি সহায় কৰিলে। তাৰপাছত কৰি মেলি বেংকতো লাহে লাহে ঋণখন দি আছোঁ আৰু মই এনেকৈ চলি আছোঁ। তেওঁৰ এই ফাৰ্মখনৰ পৰা দিনে উৎপাদন হয় প্ৰায় 1600 লেয়াৰ মুৰ্গীৰ কণী। মুৰ্গী কণী ডেইলিয়ে পাৰে, যিহেতু এতিয়া 1500-1600কে ডেইলি ডিম প্ৰডাকশ্যন ওলাই আছে। 1400 টকাতে বিক্ৰী হয় তেওঁৰ ফাৰ্মত উৎপাদন হোৱা প্ৰতি কাৰ্টুন কণী। আমি এতিয়া 1400 বা 1350 তেনেকৈ চলাই আছোঁ। মানে হেৰি কৰি এক কাৰ্টন বুলি কয়, যিহেতু 7 প্লেট থাকে 210টা ডিম, তাক আমি 1380, 1400 তেনেকৈ দি আছোঁ। হ'লচেলত একেদাম বুলি ক'ব পাৰি, হ'লেও অকণমান ইফাল সিফাল হয় আৰু। তেওঁ 2300 লেয়াৰ মুৰ্গী পোৱালিৰে বন্ধুৰ সৈতে আৰম্ভ কৰিছিল তেওঁৰ এই ফাৰ্মখন। উৰিষ্যাৰ পৰা BV 300 নামৰ উন্নত মানৰ পোৱালি আনি তেওঁলোকে পুহিবলৈ আৰম্ভ কৰিলে বিজ্ঞানসন্মত পদ্ধতিৰে। এইটো BV 300 বুলি কয়। BV 300 এইটো উৰিষ্যাৰ পৰা আহে পোৱালি। পোৱালি জাত কিন্তু বহুত ভাল। BV 300 উৰিষ্যাৰ ভাল জাতটো। এইটো মৰ্টেলিটি বহুতে কম। মই আনিছিলোঁ আপোনাৰ 2300। তাৰে আপোনাৰ মৰ্টেলিটি কেইটামান হ'ল। মাজত যিটো গৰম পৰিছিলে 40 ডিগ্ৰী 42 ডিগ্ৰী হৈছিলে, সেই সময়ত মোৰ মুৰ্গী কেইটামান গ'ল, ভালেখিনি গ'ল। গতিকে এতিয়া 2000 মান আছে। তাৰে 1600-1700 তেনেকৈ ডিম প্ৰডাকশ্যন হয় ডেইলি। মই নিজে লাগি থাকোঁ ইয়াত, নিজে দানা চানা দিওঁ, মেডিচিন দিওঁ, মই নিজে কাট কৰোঁ। মেডিচিন আমাৰ ভেংকেজ কোম্পানীৰ পৰা মেডিচিন আহে। তেখেতৰ ভেংকেজৰ ডাক্তৰ আছে, তেখেতলোকে মাজে মাজে ইয়াত ভিজিট কৰিবলৈ আহে। কিবা বেমাৰ চেমাৰ হ'লে তেখেতক আমি কণ্টেক্ট কৰোঁ, ডাক্তৰে সেই হিচাপে মেডিচিনটো প্ৰভাইড কৰি দিয়ে। আৰু মেডিচিন আনি পিনে মেডিচিন খুৱাই দিওঁ, বেমাৰটো ভাল হৈ যায়। কেছটো বাহিৰৰ পৰা আহে। আপোনাৰ কেছ আহে আপোনাৰ এইটো ৱেষ্ট বেংগলৰ পৰা আহে কেছটো। কলকাতাৰ মানুহ আহে ফিটিং কৰিবলৈ, সিহঁতে কেছটো ফিটিং কৰি থৈ যায়। আৰু ঘৰখন আছে আপোনাৰ 80 ফুটৰ ঘৰ হয়, চাৰিওফালে ত্ৰিপাল দিছোঁ। এইটো আপোনাৰ ঠাণ্ডা নোসোমাবৰ কাৰণে। আৰু 2 নম্বৰতে গেছটো বাহিৰত নাযায়, ৰাইজে যাতে কমপ্লেইন নকৰে, সেইকাৰণে আমি ত্ৰিপালটো মাৰি থৈছোঁ। আৰু তলফালে আমাৰ আপুনি চাব পাৰে, যোনটো মল হয় তলফালে গুচি যায় লেট্ৰিনটো। তাৰ আমাৰ দুদিনত চফা কৰা হয়। যোৱাকালি চফা হ'ল, আজি নহয় আকৌ অহাকালিলৈ চফা হ'বহি। মুৰ্গী আমি সৰুকৈ আনো, পোৱালি মুৰ্গী আনো, একেবাৰে সৰু পোৱালি আনো। সেই পোৱালিকেইটা আনি আমি যেনেকৈ ব্ৰইলাৰ থয় সৰুতে মাটি ঘৰত, তেনেকৈ ব্ৰইলাৰ থোৱাৰ আগতে আমি 120 দিন থৈছোঁ। 120 দিনৰ পাছত আমি কেজত উঠাইছোঁ। কেজত উঠোৱাৰ পাছত 125 দিনৰ পৰা আমাৰ ডিম প্ৰডাকশ্যন দিবলৈ আৰম্ভ কৰিছে। এইটো বেজৰ পাছত আকৌ নেক্সট বেজ আমি ৰেডি কৰিব লাগিব। এইটো আপোনাৰ মোটামুটি 365 দিন ডিম দিব। আমি তাৰ পাছত ইয়াৰ আগে আমি তালৈ মুৰ্গী ষ্টাৰ্ট দিব লাগিব। সৰুকৈ পোৱালি আমি ষ্টাৰ্ট দিব লাগিব, দিন হিচাপে মিলাব লাগিব। এইটো ওলোৱাৰ লগে লগে সেইটো আকৌ আহি ভৰাই দিম। এতিয়া তেওঁলোকৰ এই লেয়াৰ মুৰ্গীৰ কণী বিক্ৰী হয় বান্দৰদেৱা, পথাৰী পাহাৰকে ধৰি লখিমপুৰৰ বিভিন্ন প্ৰান্তত। আমাৰ এই ডিম বৰ্তমান আপোনাৰ গৈ আছে বান্দৰদেৱা PTC, পথালী পাহাৰ, তলাজুলি আৰু আমাৰ লোকেল জেগাত চলাই আছোঁ। আমাৰ প্ৰডাকশ্যন যিহেতু বৰ বেছি নহয়, 1500-1600 প্ৰডাকশ্যন হয়। গতিকে আমি চব জেগাত দিব পৰাকৈ নাই। লোকেল জেগাখন আমি যেনে চলাই আছোঁ বৰ্তমান। ডিম প্ৰায় ইহঁতি দোকানীসকল ইয়াতে আহি লৈ যায়। আৰু কেইজনমানে ধৰক অসুবিধা হয়, সিহঁতি নাহে, ফোন কৰি দিয়ে, তেতিয়া আমি গৈ দি থৈ আহিব লগা হয়। তেওঁলোকে এই ফাৰ্মতেই এতিয়া সংস্থাপন দিছে কেইবাটাও পৰিয়ালক। আৰু যিহেতু আমাৰ লগত আমাৰ ষ্টাফ আছে, মোটামুটি 6-7জন ষ্টাফ আছে, তেখেতলোকে আমাক এইবিলাক কৰিবলৈ সহায় কৰে। এই লেয়াৰ মুৰ্গীৰ ফাৰ্মৰ পৰাই তেওঁলোকে আগুৱাই গৈছে এতিয়া স্বাৱলম্বিতাৰ পথত। গতিকে কোনোবা যদি ইচ্ছুক ব্যক্তিয়ে যদি কৰিব মন আছে, তেখেতলোকে প্ৰথমে মোৰ হিচাপত হ'লে আমাক যোগাযোগ কৰিও পাৰে। সেইটো মই নকৰি বুলি কোৱা নাই, যোগাযোগ কৰিব পাৰে। তেখেতলোকে যদি 2000 পোৱালি যদি কৰে, নাই কমে 20 লাখ টকা দৰকাৰ হ'বই, ঘৰখন এক্সট্ৰা আছেই। যোগাযোগ কৰক, আমি ভৰি দিম। তেনেকৈ আমাৰ লিংক আছে। ধৰক পোৱালি ক'ৰ পৰা আহে, দানা ক'ৰ পৰা লয়, ডাক্তৰ কোনজনক ব্যৱহাৰ কৰিলে ভাল, কোনজন ডাক্তৰ কনচাল্ট ল'লে ভাল হ'ব। গতিকে আমি কৈ দিম, সেইটো কোনো প্ৰব্লেম নাই।